মৰিয়নিত আদিবাসী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। মৰিয়নি থানা তিনিআলিত ছাত্ৰ সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আদিবাসীৰ 4টা সমস্যা লৈ এই প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ কৰি ছাত্ৰ সংগঠনটোৱে স্পষ্ট কৰি দিয়ে অনাগত সময়ত সংগঠনটোৰ দাবীসমূহ যদিহে চৰকাৰে সম্পূৰ্ণ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দলীয় সদস্যক বাগিচা অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব। অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলাৰ নিৰ্দেশ মৰ্মে মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত আজি যি দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে, ইয়াৰ মূল দাবীসমূহৰ যি দাবী 4টা, এই 4টা যি বৰ্তমানৰ বিজেপি চৰকাৰখনে 2010 চনতে যি তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ তাত তেওঁলোকে উল্লেখ কৰিছিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা হ'ব লাগে বুলি, কিন্তু বৰ্তমানৰ চৰকাৰখনে এই দাবীৰ পালন নকৰিলে। তেওঁলোকে বৰ্তমান আমাৰ চাহ শ্ৰমিকক লালিপপ দিয়াৰ যেনহে অনুভৱ কৰিছোঁ। কাৰণ তেওঁলোকে আজি 10 বছৰ আগতে কৈছিলে যে 351 টকালৈ দৰমহা বৃদ্ধি হ'ব লাগে, আৰু বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া তেওঁ বৰ্তমানো ACMSৰ সম্পাদক হয়। তেওঁ যেতিয়া MLA হোৱা নাছিলে তেতিয়াই তেওঁ এই বিষয়ে আন্দোলন কৰি আহিছিলে 351 টকা হ'ব লাগে বুলি। তেওঁ বৰ্তমান শ্ৰম মন্ত্ৰী হৈ এই বিষয়টোৰ ওপৰত ফালনিকা দি আছে। তেওঁলোকক আৰু বিজেপি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে আগন্তুক 2026ৰ আগত যদি তেওঁলোকে আমাৰ দৈনিক মজদুৰি 351 টকালৈ যদি বৃদ্ধি নকৰে, অসম আদিবাসী ছাত্ৰ সন্থাই বাগিচাই বিজেপি চৰকাৰক বৰ্জন কৰিবলৈ বাধ্য হ'ব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে, আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।